আৰু এইপিনে ভেলাঘৰটো অলপমান শুৱনি কৰি মেলি বনাবলগীয়া হৈছে। অলপমান শুৱনি কৰিলে ভাল লাগে দিয়কচোন। যিমানটো ডেকৰেশ্যন দিব লাগিছে সিমানটো পৰা নাই, জাষ্ট নৰাই বনোৱা ন, মানে আৰু এদিনতেহে হেৰি কৰা, মানে যা যোগাৰ চলা, সেয়েহে এদিনত বনাই মেলি যিমানটো হৈছে। আৰু ডেকৰেশ্যনটো দেখিবলৈ এইফালে বেড কাইণ্টৰ পাত লগাই দিয়া হৈছে। আৰু গাইছ এইফালে হৈ গ'ল সম্পূৰ্ণ মোৰ আজি মেজিটো বনাই। আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবলৈ খালি নাপাহৰিব। আৰু ভেলাঘৰৰ ভিতৰৰ পৰা সকলোলৈকে হেঁপাহৰ ভোগালী বিহু আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আৰু যিহেতু আজি হৈছে হেঁপাহৰ ভোগালী বিহু আৰু সকলোৱে ঘৰে ঘৰে ৰাতি মেজি তলত খানা খাব, নহয়নে বাৰু? যিয়ে নহওক ধনী দুখীয়া বুলি কথা নাই, মুঠতে ধনীয়ে যেনিবা এটা হাঁহ গোটা গুটিকৈ খাব আৰু আমাৰ দুখীয়া যেনিবা এটা হাঁহটো কাটি মেলি 100 টকা হ'লেও খাব। সমানে হাঁহটোতো চবেইটো খাইছে নহয় জানো? ঠিক তেনেদৰে এই বিহুটোত দুখীয়া আৰু ধনী কোনো কথা নাই। আৰু মই যিহেতু এটা ভেলাঘৰ বনাইছিলোঁ, আৰু এইপিনে মই ভেলাঘৰটো মানে সম্পূৰ্ণ হৈ গ'লে হাতত চাই লাগি আছে, মানে ইয়াত কাম কৰি থকা হৈছে যে মানে কৰোঁতে এইবোৰ চাই এটা লাগি গৈছে সেইখিনি হাতৰ কালাৰ। আৰু এইপিনে পূৰা সম্পূৰ্ণ হৈ গ'ল ভেলাঘৰটো মোৰ। আৰু এইপিনে ভেলাঘৰটো অলপমান শুৱনি কৰি মেলি বনাবলগীয়া হৈছে। অলপমান শুৱনি কৰিলে ভাল লাগে দিয়কচোন। যিমানটো ডেকৰেশ্যন দিব লাগিছে সিমানটো পৰা নাই, জাষ্ট নৰাই বনোৱা ন, মানে আৰু এদিনতেহে হেৰি কৰা, মানে যা যোগাৰ চলা, সেয়েহে এদিনত বনাই মেলি যিমানটো হৈছে। আৰু ডেকৰেশ্যনটো দেখিবলৈ এইফালে বেড কাইণ্টৰ পাত লগাই দিয়া হৈছে। আৰু এইফালে অসমীয়া স্বাভিমান গামোচা আৰু জাপি লগাই দিছোঁ। কিবা এটা দেখিবলৈ ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু মানে এই ভেলাঘৰটো বনোৱা কথাই নাছিলে। আৰু যিহেতু মই ভাবিলোঁ আমাৰ গাঁৱত যিহেতু সৰু সৰু পোৱালি থাকে, মই য'তে যাওঁ মোৰ লগতে থাকে বুলি ক'ব লাগিব, কাৰণ মই পিকনিক খাওঁতে হয়তো যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে গম পায় নহয়নে বাৰু? আৰু ভোগালী বিহু বুলিলে যিহেতু অলপমান ফূৰ্তি কৰা দিন নহয়নে? আৰু এনেকুৱা পোৱালিবোৰৰ কাৰণে মই এই ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে এদিনতে। আৰু এনেকৈ ইহঁতি ইয়াত শুই মেলি খেলি আছে। অলপমান আজি নিদিবি দেই, এইটো ভাগি থাকিব। অপইতা বাঁহে। বাকী গুঞ্জল ভাই, হেঁপাহৰ ভোগালী বিহু কেনেকুৱা? কিবা এটা কোৱা ৰাইজক। ভালে চলিব ন? অঁ, বাকী ভেলাঘৰটো কেনেকুৱা লাগিছে ছোৱালী? ভাল লাগিছে ন? বাকী ভেলাঘৰটো কোনে বনাইছে? আপুনি? অঁ, পৰা এনেকৈ ইহঁতৰ ফূৰ্তিবোৰ চায়ো ভাল লাগে, বনাই দিছোঁ। এইফালে আছে আমাৰ লুলু ভাই। আৰু সম্পূৰ্ণ হৈ গ'ল আমাৰ ভেলাঘৰটো। আৰু এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী প্ৰত্যেকৰ গাঁৱতে থাকে নহয়নে বাৰু? কিন্তু চবৰে লগতে সিহঁতি ফ্ৰী হ'বলৈ নোৱাৰে, কাৰণ এতিয়া ধৰি লওক ময়ো সিহঁতৰ লগত ফ্ৰী হৈ নিদিয়াহেঁতেন মোকো মাতিবলৈ সিহঁতি বেয়া পালে হয়, মোৰ লগত লাগি নাথাকিলে হয়। কিন্তু কি ক'ব, কাৰণ আমি ডাঙৰ যিটো সৰুটো সেইটো মন নহয়নে বাৰু? সিহঁতিতো এতিয়াতো বনাব নোৱাৰে, কেনেকৈ নৰা চৰা কাটিব, বাঁহ চাহ কাটিব নহয়নে? মই অলপমান ফ্ৰী হৈ দিয়াৰ লগে লগে সিহঁতিও ভাল পাইছে, সেয়েহে ভেলাঘৰটো বনালোঁ। যিয়ে নহওক এতিয়া মই বনাব লাগে ঘৰত মেজিটো, মানে ঘৰৰ পৰা বেছি দূৰত বনোৱা হয় নে, সেইটো ঘৰৰ আঁতৰত আছে। এইফালে মোৰ ভেলাঘৰটো বনোৱা হ'ল ৰাস্তা কিনাৰতে, কাৰণ সৰু সৰু পোৱালিবোৰ জুই আহিছে, একদম সোমাই পেলি ধুনীয়াকৈ খেলি গৈছে। এইফালে আছে আমাৰ ললো ভাই। এতিয়া বনাব লাগিব আমি মেজিটো ন, বৈ আমি মেজি বনাওঁগৈ। এইফালে দেখিব পাইছে আজি বতৰটো অলপমান ঠিক নহয়, কিবা অলপমান বৰষুণ দিও কৈছে, হ'লেও মানে বৰষুণটো নাহিব চাগে। যে নহওক মেজিটো বনাবৰ কাৰণে এইফালে দুটা অপইতা বাঁহ কাটি অনা হ'ল ৰাতিপুৱাই। এতিয়া বনাব লাগে মেজিটো। আৰু মানে যিহেতু অগ্নি সেৱা কৰিব লাগিব, বেছি দূৰত বনালে নহ'ব। এইফালে ঘৰ আছে, ঘৰটো সন্মুখতে মানে এইকণত বনালে হ'ব। আৰু এইখিনিতে মেজিটো বনাব লাগিব। মানে এইখিনি খৰি আজিৰ পৰা এসপ্তাহমানৰ আগত কাটি থোৱা, বহুত বেছি খৰি কাটিছিলোঁ, 3টামান মেজি জোখা। আৰু যিহেতু বতৰটো ভাল নহয়, বৰষুণ দিলে তিতি যাব, অলপমান খৰি ভিতৰত ভৰাই দিয়া হ'ল। সেইকাৰণে এইখিনি ঠাইতে এতিয়া বনাব লাগিব মেজিটো। আৰু এইফালে মেজিটো বনাবৰ বাবে দুটা বাঁহ 4 টুকুৰা কৰি ল'লোঁ, মানে এটা বাঁহে 4 টুকুৰা হৈ গ'ল। ইটো বাঁহ চুঙা পুৰিবৰ কাৰণে লাগিব, সৰু সৰু চুঙা, যিহেতু বিহু বুলিলে চুঙা পিঠা মেইন আৰু নহয়নে বাৰু? মাঘ বিহু বুলিলে। আৰু এইপিনে চাওক পূৰা 4 টুকুৰা কৰি ল'লোঁ। এতিয়া ইয়াত এতিয়া মানে ফুটা কৰি মেলি তাঁৰ এডাল দি বান্ধি ল'ব লাগিব, তাৰপৰা মেজি গাঁতটো খান্দিব লাগিব। এইপিনে হৈ গ'ল গাঁতটো খনা, মেজি গাঁতটোৰ লগতে সৰু সৰু 4টা গাঁত খান্দি ল'লোঁ বাঁহকেইডাল দিবৰ বাবে।
আৰু এইপিনে আনিলোঁ কেইডালমান আম খৰি যিহেতু মেজি বহুত বেছি পবিত্ৰ হয় আৰু এনেকুৱা পবিত্ৰ জেগাত মানে আম খৰিও যিহেতু পবিত্ৰ হয় নহয় বাৰু দিলে সেইকাৰণে ভাল সেইকাৰণে অলপমান আম খৰি আনিলোঁ আৰু তলত দিবলৈ এইফালে শুকান জেওৰা আনিলোঁ আৰু লগতে এইফালেতো কাটি থোৱা আছিলে মচ গছ আৰু সেইফালে মচখিনিও শুকাই আছে এতিয়া প্ৰথমে বাঁহ চাইডাল কাটি লওঁ বাঁহ চাইডাল কটা হৈ গ'ল ইপিনে এতিয়া আনোগৈ এটা কলপুলি আমাৰ লুলু ভাই আছে দাখন এতিয়া দাখন দেখোন দাখন লৈ মেলি এটা কলপুলি এটা তাৰ পৰা কাটি আনো এইফালে কল দুটুকা কাটি মেলি দি দিলোঁ তলত আৰু লগতে যি নেকি 4 টুকুৰা বাঁহ কৰি লৈছিলোঁ আৰু এইপিনে ফ্ৰেমটো বনাই দিয়া হৈ গ'ল ওপৰত টাই গাঁঠি দিয়া হ'ল তমালে দিলে বেছি ভাল আৰু পবিত্ৰ হয় কিন্তু তমালে মানে মই তমাল তুলিব নাজানো ছিগি গুচি যায় তমালে সেই কৰিব আৰু গাঁঠিও দিব নাজানো তমালৰ গাঁঠি সেইবাবে টাই লগাই দিলোঁ আৰু এইপিনে হৈ গ'ল ফ্ৰেমটো এতিয়া ইয়াত খৰিখিনি জাপিব লাগে এডাল এডালকৈ আৰু গাইছ এইফালে হৈ গ'ল সম্পূৰ্ণ মোৰ আজি মেজিটো বনাই আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবলৈ খালি নাপাহৰিব আৰু আপোনালোকৰ ফালে এনেকৈ বনাইছেনে ইয়াতকৈ ডাঙৰকৈ বনাইছে জনাব আৰু এই বছৰৰ আমাৰ ভোগালী বিহু মেজি বনাই দিলোঁ আৰু মানে খৰি বহুত আছিলে ইয়াতকো ডাঙৰকৈ বনাব পাৰিলোঁ হয় কিন্তু কি হ'ব মেজি আৰু কোনোবাই ডাঙৰকৈ বনায় কোনোবা সৰুকৈ বনায় তাত কোনো কথা নাই কাৰণ অগ্নি সেৱাটো ভালদৰে কৰিব পাৰিলে হ'ল নহয়নে বাৰু আৰু এনেওনো খৰিখিনি পুৰি কি লাভ আজিকালি হাজিৰা মানুহ এটা দাম যিহেতু 300 পৰা 350 টকা সেয়েহে এজন খৰি ফলা মানুহ পাবলৈ টান যিয়ে নহওক অলপমান খৰি থৈ দিয়া হ'ল আৰু এইপিনে মোৰ মেজিটো সাজি মেলি হৈ গ'ল কি হৈ গ'ল মানে ৰাতিপুৱা পৰা মই বনাই নাছিলোঁ উঠিছোঁ 8টা বজাত মায়ে কৈছে লোকৰ মেজি হৈ গ'ল তই কি কৰিবি বনাবলৈ বাদ দে বোলে আজি বনাবই নালাগে মই কৈছোঁ যে মোৰ মেজিটো বনাওঁতে বেছি সময় নালাগে বাঁহ চাহ কাটি থোৱা আছে খৰি চৰি কাটি থোৱা আছে মোৰ এইফালে প্ৰায় 10-25 মিনিটমানৰ ভিতৰত মোৰ মেজি সাজি সম্পূৰ্ণ হৈ গ'ল এইফালে আমাৰ মেজি সাজি আৰু ইপিনে ভেলাঘৰো সম্পূৰ্ণ কাম হৈ গ'ল আৰু এতিয়া গৈ আছোঁ প্ৰথমে আমাৰ মানে গহপুৰত এটা ডাঙৰ ভেলাঘৰ আৰ্হিত মাছ বনাইছে মানে 100 ফুট দৈৰ্ঘ্য তাকে আমাৰ গকুল খুৰা বৃক্ষ মানৱ গকুল খুৰাই বনাইছে মানে ডুবিয়া তাকে মোক চাবলৈ মাতিছে গৈ আহোঁ তাত এপাক মাছটো চাওঁগৈ লগতে আপোনালোককো অলপমান ভিডিঅ'টোৰ জৰিয়তে দেখুৱাওঁ আৰু গৈ আছোঁ 100 ফুট দৈৰ্ঘ্য সেই মাছটো চাবৰ বাবে আৰু ৰাতিলৈ যিহেতু উৰুকা খানা নহয়নে বাৰু আৰু এইপিনে গান মেইন আৰু দিয়কচোন মাঘৰ বিহু বুলিলে উৰুকা বুলিলে এইফালে আনি থৈছোঁ আহুজা মেচিনটো আৰু লগত আছে এইফালে এটা বক্স বাকী চাউণ্ডটো কিমান হ'ব চাগে গম পাইছে নহয় ৰাতি পূৰা একদম পুৰণা 2008-9 জানুৱাৰীৰ পৰা আমাৰ ঘৰ দমদমাই থাকিব লাগিব যি নহওক বলক যাওঁ এতিয়া আমি গহপুৰলৈ পিনে আহি পালোহি গহপুৰৰ বাইপাছ আৰু বাইপাছটো একেবাৰে নিজ কাষতে বনাইছে এটা 100 ফুট দৈৰ্ঘ্য মাছ দেখিছে নহয় এইটো ভেলাঘৰৰ ওপৰত আৰ্হিত নিৰ্মাণ কৰিছে এটা মাছ আৰু এই মাছটো নিৰ্মাণ কৰিছে আমাৰ বৃক্ষ মানৱ গকুল খুৰাই আৰু আমাৰ মাছ আমিয়ে বচাম সেই সংকল্পৰে এই মাছটো নিৰ্মাণ কৰা হৈছে এইপিনে এটা আছে মাছ সৰুকৈ আৰু যাম এতিয়া নঙলাও দি মই প্ৰথমে গৈ চাই আহিলোঁ যাওঁতে নঙলাত মানে মই খোজকাঢ়িব কিশোৰী এডাল নঙলা আহিছে সেইডাল শাকু বুলি কয় শাকত মই খোজকাঢ়ি পোৱা নাই আজি প্ৰথমবাৰ সেইকাৰণে সোমাই গ'লোঁ প্ৰথম আহি দেখিছেনে আৰু এইপিনে যাম এতিয়া শাকুডালেদি আমাৰ মাছ আমিয়ে বচাম সংকল্প সকলোৱে লৈ মেলি এই মাছটো ভিতৰলৈ আৰু এইফালে চাওক আমাৰ মাছ ধুনীয়াকৈ গামোচাখনত অংকন কৰি থৈ দিছে আৰু এইটোৱে আছে আৰু যোৱাকালি এই মাছটো উদ্বোধনী হৈ গৈছে ফিটা চিটা কাটি আৰু মোক মাতিছিলে বাৰু মই আহিবলৈ টাইম নাপালোঁ ঘৰুৱা কামৰ বাবে আৰু এইটোৱে আছে এটা প্ৰকাণ্ড 100 ফুট দৈৰ্ঘ্য মাছ আৰু বলক যাওঁ ভিতৰলৈ মই এটা ধুনীয়াকৈ চাওকচোন গোটেই নৰা আৰু বাঁহে এই মাছটো নিৰ্মাণ কৰা হৈছে আৰু নৰাখিনিও মানে আমাৰ পথাৰৰ নৰাও তাত সংযোগ কৰা হৈছে লগতে এইফালে ইকৰাও দি মেলি বনোৱা হৈছে দেখিছেনে ইকৰা নৰা মানে নৰাটো ইয়াৰ নহয় বেলেগৰ পৰা আনি মেলি কৰা আছে আৰু এনেকৈ বাঁহে নিৰ্মাণ কৰা হৈছে এই মাছটো আৰু এইপিনে আছে আমাৰ বৃক্ষ মানৱ গকুল খুৰাই এই মাছটো নিৰ্মাণ কৰা হৈছে বাকী খুৰা কিমান দৈৰ্ঘ্য 100 ফুট নহয় হয় সকলোকে ভোগালী ওলগ শুভেচ্ছা আৰু সেউজ সমাসন জনাইছোঁ তো এইটো 100 ফুটৰ মাছ আমাৰ মাছ আমিয়ে বচাম তাৰে সংকল্পৰে সেইটো সংকল্প আচ্ছা আমাৰ কথাটো হ'ল কি আমিনো ভেলাঘৰ এই মাছৰ কিয় বনালোঁ এইকাৰণে বনালোঁ মাছৰ ভেলাঘৰ যে বৰ্তমান থলুৱা মাছ সংকটৰ গৰাহত আছে
গতিকে ইয়াক আমি বচাবই লাগিব। হয়। আৰু দ্বিতীয় থলুৱা মাছ থাকিলে কি লাভ হ'ব? থলুৱা মাছৰ পুষ্টি যোগান ধৰে, কেমিকেল নাখায়, হয় গতিকে থলুৱা মাছৰ পুষ্টিটো পাব। দ্বিতীয় কথা থলুৱা মাছত দাম বেছি, ইকনমি হ'ব। তৃতীয়তে থলুৱা মাছ থাকিলে চৰাইবিলাক আহিব, চৰাইবিলাক অহাৰ লগে লগে আমাৰ পুখুৰীত থলুৱা মাছ যদি থাকে শৰালি চৰাইয়ে খাব, থলুৱা মাছ খাই পেলানি হাগিব, এই গুখিনি মানে তাৰ লেট্ৰিনটো পোহনীয়া মাছে খাব। তো খাই পেলানি মাছৰ বৃদ্ধি হ'ব, গৰম গৰম শৰালিয়ে দি আছে তলত খাই আছে। বাকী এই মাছটো বনাওঁতে কিমান দিনৰ পৰা প্ৰচেষ্টা চলাইছিলে? এইটো প্ৰায় 20 দিন লাগিলে, 20 দিন 4-5জন মানুহে 20 দিন লাগিলে। আৰু ইয়াত 200 বাঁহ, প্ৰায় 7 কেজি ৰছী, বাপৰে। তাৰপিছতে তমাল প্ৰায় 1000 তমাল, হয়। 1000টো এনেকুৱা কি বহুত মুঠা তমাল 1000। হয় তাৰপিছতে 2 গাড়ী নৰা, হয় বলেৰ চোতাহাতী, হয়। চোতাহাতীত ফুল 2 গাড়ী নৰা, হয় তাৰপাছতে আৰু কহুৱা লাগিছে প্ৰায় 40-50টামান কহুৱা। হয় তো এনেধৰণে এই মাছটো বনোৱা হৈছে। আৰু আমি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে থলুৱা মাছ থাকিলে চৰাই আহিব, পৰিভ্ৰমী চৰাই, দেখি বিদেশী চৰাই, চৰাই আহিলে চৰাই চাবলৈ মানুহ আহিব, মানুহ আহিলে আমাৰ হাতলৈ ধন আহিব। আপুনি বিশ্বাস নকৰিব, আমাৰ লগত আমাৰ ছাৰ আছে, এইজন ছাৰ, হয় শুনিলে আপুনি আচৰিত খাব। ছাৰৰ স্কুলৰ পৰা মানে পইচা দিছে মাছটো বচাব। এইখন ছাৰৰ বিদ্যালয়, ছাৰে মোক আজি 4 দিন আগতে, 4 দিন ছাৰ ৰামেশ্বৰ যাদৱ ছাৰ, পশ্চিম ঘগৰা LP স্কুল ছাৰৰ ল'ৰা ছোৱালী মই আগ্ৰহ কৰিছিলোঁ আমি এদিনৰ চিপ চকলেট নাখায় সেই পইচাটো আমি মাছ সংৰক্ষণত ইনভেষ্ট কৰিম। হা, চান্দা নহয়, ইনভেষ্ট কৰিম, চকলেট নাখায়। ল'ৰা ছোৱালী একেটা স্কুলত কোনোবাই 20 টকা, কোনোবাই 10 টকা, হাজিৰা কৰা লৈছিলে 5 টকা। তো এই ধৰণে এনেকৈ হেৰি কৰি পেলানি তেখেতৰ সৈতে মিলাই 352 টকা। এয়া জাষ্ট এখন বিদ্যালয়, বহু বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে 1 টকা 2 টকা কইনছ, এনেকুৱা দম কইনছ আমাৰ যিখিনি হৈছে আমাৰ ইয়াত কাম কৰা মানুহ আমি কইনছ দিছোঁ। আৰু ইয়াত বনাইছে মাননীয় আমাৰ এই নৰা শিল্পী বীৰেন নাথ আৰু বিপিন নাথ, আৰু এজন তেখেতো এজন নাথ, 3জন মানুহ লাগিছে মেইন শিল্পী, বাকী লগত আৰু অন্যান্য ভালে আমি ৰাইজ আৰু বহুত তেওঁলোকৰ লগৰ সহযোগীসকলে সহযোগ কৰিছে, সকলোৰে সহযোগত এই মাছটো দিছে। আৰু মই বকুল খুৰা, এই মাছটো বনাওঁতে আপোনাৰ কিমান টকা খৰচ হ'ল? এইটো এতিয়ালৈকে হিচাপ হোৱা নাই, তথাপিতো হেঙাৰ গোটেইটো হেঙাৰ দিব লাগিব। হেঙাৰ দিয়ালৈকে প্ৰায় 35-40ৰ ওপৰতে যাব। আৰু আমাৰ 3টা মাছ বনি আছে। বাকী এইটো জ্বলাই নিদিয়ে ন? নাই বাপৰে, এইটো সদায় থাকিব। ইয়াৰ আগতে আমি 2টা বনাইছিলোঁ যোৱা বছৰ, সেইকেইটা সিদিনাখন এই তাহাঁতক মানে আঁতৰাইছিল। এই চৰাই বাঁহ ল'ব। আৰু আহিলোঁ এনেদৰে বকুল খুৰাই বনোৱা মাছটো চাই পেলাই, গহপুৰ পক্ষী উদ্যানত বনাইছে মাছটো। আৰু মানে মাছটো জ্বলাই নিদিয়ে, ভেলাঘৰ আহিত নিৰ্মাণ কৰিছে কিন্তু জ্বলাই নিদিয়ে, এইটো চৰাই চিৰিকটি বাঁহ ল'বৰ বাবে থৈ দিব তেনেকৈ। আৰু এতিয়া আকৌ মই পুনৰ ঘৰলৈ যাত্ৰা। এয়া আছে আমাৰ মৰমৰ গহপুৰখন।